আপোনালোক সকলোকে আকৌ এটা নতুন ভিডিঅ'লৈ মই স্বাগতম জনালোঁ। আজি আমাৰ মেথছৰ ক্লাছ নম্বৰ 8 তাৰ মানে আমি ইতিমধ্যে 7টা ক্লাছ খতম কৰিলোঁ। আপোনালোকে 7টা ক্লাছ কেনেকৈ চাব পাৰিব, ডেছক্ৰিপশ্যনত প্লেলিষ্টটোৰ লিংক দিয়া আছে, ধুনীয়াকৈ সেই 7টা ক্লাছ চাই লওক, কাৰণ এটাৰ লগত এটা ৰিলেটেড হৈ আছে। আজি আমি টাইম এণ্ড ডিষ্টেঞ্চ পঢ়িম, টাইম ডিষ্টেঞ্চ স্পীডবিলাক কেনেকৈ উলিয়ায়, আৰু আছাম গভৰ্ণমেণ্টৰ যিবিলাক জব হ'ব, ধৰক এতিয়া ডাইৰেক্ট ৰিক্ৰুইটমেণ্টে হ'ব গৈ আছে, তাতে কি হ'ব, এই স্পীড, টাইম, ডিষ্টেঞ্চ এইকেইটাৰ ওপৰত 3-4টা কুৱেশ্যন থাকেই। গতিকে ধুনীয়াকৈ আজিৰ ভিডিঅ'টো চাই ল'লে আপোনালোকে ইয়াৰ ওপৰত বেলেগ একো নপঢ়িলেও হ'ল, মই ইমানেই গেৰেণ্টি দিব পাৰিম। আজি ভিডিঅ'টো চাই লওক, তাৰপিছতে জাষ্ট আপোনালোকে প্ৰেক্টিচ কৰি থাকিলে হ'ল। আৰু আজি আমি বহুত কুৱেশ্যন প্ৰেক্টিচো কৰি দেখাম, গতিকে গোটেই ভিডিঅ'টো লাষ্টলৈকে চাই দিব, আপোনালোকৰ বহুত হেল্প হ'ব। প্ৰথম আমি কুৱেশ্যন কৰাৰ আগতে কি জানিব লাগিব, ফৰ্মুলাবিলাক জানি ল'ব লাগিব। গতিকে ফাৰ্ষ্ট ফৰ্মুলাখিনি জানি লওঁ। প্ৰথম ফৰ্মুলাটো হ'ল একদম মেইন ফৰ্মুলা, স্পীড ইকুৱেল টু ডিষ্টেঞ্চ বাই টাইম। এইটো মনত ৰাখিব, স্পীড ইকুৱেল টু ডিষ্টেঞ্চ বাই টাইম। স্পীডটোক অসমীয়াত কোৱা হয় বেগ, ইকুৱেল টু ডিষ্টেঞ্চ মানে দূৰত্ব, টাইম মানে সময়। এইটো স্পীড ইকুৱেল টু ডিষ্টেঞ্চ বাই টাইম, এইটো এনি টাইম মনত থাকিবই লাগিব। এইটোৰ পৰাই চব হ'ব, ইয়াতে এইটোৱে মেইন। তাৰপিছতে ইয়াৰ পৰা এনেকৈ উলিয়াব পাৰি, আমি যদি ক্ৰছ মাল্টিপ্লাই কৰি দিওঁ কি হ'ব, ডিষ্টেঞ্চ ইকুৱেল টু টাইম ইনটু স্পীড হ'ব, টাইম ইনটু স্পীড হৈ গ'ল। গতিকে এই ফৰ্মুলাটোৱে মেইন, এইটো মনত ৰাখিলে চব হৈ যাব। হৈ গ'ল, ফাৰ্ষ্ট ফৰ্মুলা চবৰে মনত থাকিব। এতিয়া আমি এটা এটাকৈ বস্তু পঢ়িম, এটা এটা টপিক পঢ়িব লাগিব। প্ৰথমতে আমি এটা কুৱেশ্যন কৰি লওঁ। ধৰা এনেকৈ ক'লে আমাক, এজন মানুহে এৰ পৰা বিলৈকে গৈছে, হৈ গ'ল। কিমান টাইম লগাইছে, ধৰা 1 ঘণ্টা লাগিলে, ইয়াৰ 1 আৱাৰ। আৰু ইয়াৰ ডিষ্টেঞ্চটো হ'ল, ডিষ্টেঞ্চটো এছ বুলি লিখে, 100 কিলোমিটাৰ, হৈ গ'ল। দেৰফৰ ইয়াৰ যদি আমি স্পীড উলিয়াব দিয়ে, স্পীডটো ভি বুলি লিখে, মনত ৰাখিব হা, ভি ইকুৱেল টু এছ বাই টি। ভি মানে স্পীড, এছ মানে ডিষ্টেঞ্চ, টি মানে টাইম। চ' ভি ইকুৱেল টু এছ বাই টি। ভি ইকুৱেল টু কিমান হ'ব, এছ আছে 100, টি আছে 1, সেইটো হ'ব 100 কিলোমিটাৰ পাৰ আৱাৰ, কাৰণ ওপৰত কিলোমিটাৰ আছে, 100 কিলোমিটাৰ ডিষ্টেঞ্চটো, আৰু টাইম 1 আৱাৰ, চ' 1 আৱাৰ এইচ বুলি লিখে, হৈ গ'ল। চ' ওপৰত কিলোমিটাৰ ডিভাইডেড বাই আৱাৰ, সেইটো কাৰণে কিলোমিটাৰ বাই আৱাৰ লিখে। আৰু এটা কুৱেশ্যন কৰি চাওঁ। এজন মানুহে এৰ পৰা বিলৈকে গ'ল, ডিষ্টেঞ্চ আছে ধৰা 5 মিটাৰ, কিমান টাইম লগাইছে, ডিষ্টেঞ্চ 5 মিটাৰ, টাইম লগাইছে ধৰা 2 ছেকেণ্ড। আমাক যদি স্পীড উলিয়াব দিয়ে কি হ'ব, ভি ইকুৱেল টু এছ বাই টি। ইয়াতে এছ কিমান আছে, 5 মিটাৰ, টাইম আছে 2 ছেকেণ্ড, সেইটো হ'ব 5ক 2ৰে হৰণ কৰিলে কিমান হয়, 2.5। ওপৰত মিটাৰ আছে, মিটাৰ পাৰ, তলত ছেকেণ্ড আছে, ছেকেণ্ড, হৈ গ'ল। চ' এনেকৈ উলিয়াই হৈ যাব। গতিকে ফাৰ্ষ্ট বস্তুটো চবৰে মনত থাকিব। ইয়াৰ পিছত আমি যাম এতিয়া বেলেগ এটা টপিক। আমাক কেতিয়াবা, আমি এতিয়া কি দেখিলোঁ, কেতিয়াবা ইউনিটটো কিলোমিটাৰ পাৰ আৱাৰত থাকে, কেতিয়াবা মিটাৰ পাৰ ছেকেণ্ডত থাকে, হয়নে? এতিয়া কিলোমিটাৰ পাৰ আৱাৰৰ পৰা যদি মিটাৰ পাৰ ছেকেণ্ডলৈ নিব লাগে, সদায় মনত ৰাখিব 5/18 দি মাল্টিপ্লাই কৰি দিলে হ'ল। কিহদি, 5/18। এইটো শ্বৰ্টকাট হয়, এইটো মনত ৰাখিব, বহুতত নিশিকায় এইটো বস্তু। আমাক ধৰক কুৱেশ্যনত কিলোমিটাৰ পাৰ আৱাৰ দিয়া আছে, আমাক ক'লে যে মিটাৰ পাৰ ছেকেণ্ডত লিখক, তেতিয়া কি লিখিম, 5/18। এটা এক্সাম্পল দিছোঁ। আমাক ধৰা স্পীডটো দিয়া আছে 90 কিলোমিটাৰ পাৰ আৱাৰ, আমাক সুধিলে স্পীড ইন মিটাৰ পাৰ ছেকেণ্ড। আমি একো কৰি থাকিব নালাগে, কি কৰিম, জাষ্ট স্পীড ইকুৱেল টু 90 মিটাৰ পাৰ ছেকেণ্ডত লিখিব দিছে, কি কৰিম, 5/18 দি মাল্টিপ্লাই কৰি দিম, 5/18। 18ৰে 90 কাটি দিলে 5 হয়, চ' 5 × 5 25, আৰু ইউনিট কি হ'ব এতিয়া, মিটাৰ পাৰ ছেকেণ্ড, এইটো হৈ গ'ল। চ' তেনেকৈ কৰিব লাগে, 5/18 দি মাল্টিপ্লাই কৰি দিলে হ'ল। ইয়াৰ পিছত উল্টাটো চাওঁ। আমাক ধৰক মিটাৰ পাৰ ছেকেণ্ডত দিয়া আছে, আমি কিলোমিটাৰ পাৰ আৱাৰলৈ নিব লাগে, তেতিয়া আমি কি কৰিম, উল্টা হ'ব, 18/5ৰে মাল্টিপ্লাই কৰি দিম। আগৰটোত 5/18, ইয়াত 18/5। ইয়াৰ আমাক যদি দিয়া আছে 25 মিটাৰ পাৰ ছেকেণ্ড দিয়া আছে ধৰা স্পীডটো, ৰাইট ইন
কিলোমিটাৰ পাৰ আৱাৰ আমি কি কৰিম 25 আছে 18/5 এ মাল্টিপ্লাই কৰি দিম তো কিমান হ'ব 5 এ 25 কাটিলে 5 19 5 গুণ 90 90 আৰু কিমান ইউনিট হ'ব এতিয়া কিলোমিটাৰ পাৰ আৱাৰ সো মনত থাকিব মিটাৰ পাৰ সেকেন্ডৰ পৰা কিলোমিটাৰ পাৰ আৱাৰলৈ নিব হলে 18/5 আৰু কিলোমিটাৰ পাৰ আৱাৰ পৰা মিটাৰ পাৰ সেকেন্ডলৈ নিব হলে 5/18 এই দুটা দি পূৰণ কৰিলে হ'ল এটো হৈ গল মানে মেইন বস্তু এইখিনি জানিলেহে কোৱেশ্চন বিলাক কৰিব পাৰিব আপোনালোকে এইসটা আৰু এটা টপিক আছে এটো একেবাৰে পঢ়াই লওঁ এভাৰেজ স্পীড এখিতে এটা মনত পৰিছে আমি লাষ্ট ক্লাছত এভাৰেজৰ বিষয়ে ধুনিয়াকৈ পঢ়িছিলো বহুতে এই ভিডিওটো চোৱা নাই ডেসক্ৰিপচনত দিয়া আছে লাষ্ট ক্লাছত এভাৰেজৰ ওপৰতো বহুত প্ৰশ্ন আহে অসমীয়াত যাক গড় বুলি কয় এভাৰেজ স্পীড মানে গড় বেগ ইয়াৰ ফৰ্মুলা হল total distance divided by total time total distance divided by total time এটো মনত ৰাখক এতিয়া জাস্ট total distance divided by total time হৈ গল ইয়াৰ পতে এটা আমি এটা কোৱেশ্চন কৰিম এজন মানুহ A পৰা B লৈকে গৈছে ধৰক ইয়াৰ A পৰা B লৈকে গৈছে তাৰপিছতে আকৌ B পৰা C লৈকে গৈছে হৈ গল কোৱেশ্চনটো ধৰক এনেকৈ দিয়া আছে A পৰা B লৈকে দূৰত্ব ইমানখিনি দূৰত্ব S1 ধৰা দিয়া আছে 10 কিলোমিটাৰ হৈ গল আৰু আমাক ইয়াতে দিয়া আছে V A পৰা B লৈকে যাওঁতে ই কিমান স্পিডত গৈছে হেতু দিয়া আছে আমাক ধৰা দিয়া আছে এনেকুৱা দিয়া আছে 2 কিলোমিটাৰ পাৰ আৱাৰ হৈ গল A পৰা B লৈকে যাওঁতে ঠিক তাৰ পিছতে আকৌ B পৰা C লৈকে গল আমাক দূৰত্ব দিয়া আছে 20 কিলোমিটাৰ আৰু ইয়াতে স্পিড হৈছে ধৰা 5 কিলোমিটাৰ পাৰ আৱাৰ হৈ গল A B পৰা C লৈকে আমাক খুদিলে এভাৰেজ স্পিড কিমান আপোনালোকে একবাৰ ভিডিওটো পজ কৰি ট্ৰাই কৰক তাৰ পিছতে মই কৰাই আছো এটা চাওক কেনেকৈ কৰে এভাৰেজ স্পিডৰ ফৰ্মুলা কি total distance divided by total time ইয়াতে total distance আমি জানো নে কিমান হয় জানো total distance কিমান এখিনি A পৰা B লৈকে 10 B পৰা C লৈকে 20 so total distance কিমান হ'ব 10 আৰু 20 গুটেখিনি total কিমান হ'ব 30 কিলোমিটাৰ but total time কিমান এখিনি পৰা এখিনি লাগেও টাইম দিয়া নাই এখিনি পৰা এখিনি লাগেও কিমান টাইম লাগে দিয়া নাই total time নাজানো t বুলি ধৰি ললো এটা আমি total time টো উলিয়াব লাগিব কেনেকৈ উলিয়াম চাব ফাৰ্স্ট আমি A পৰা B লৈকে কনসিডাৰ কৰিলো A পৰা B লৈকে ইয়াৰ জাৰ্নিটো চালো A পৰা B লৈকে যাওঁতে স্পিড কিমান আছে 2 কিলোমিটাৰ পাৰ আৱাৰ ডিসটেন্স 10 আমি টাইমটো উলিয়াই লওঁ A পৰা B লৈকে যাওঁতে কিমান টাইম লাগে কেনেকৈ উলিয়াও V = S/T মানে স্পিড = ডিসটেন্স বাই টাইম T1 লিখিছো কাৰণ A পৰা B লৈকে ধৰ ফাৰ্স্ট টাইমখিনি সো ইয়াৰ পৰা যদি মই V কিমান আছে 2 ডিসটেন্স কিমান আছে 10 টাইমটো উলিয়াব লাগে সো ইয়াৰ পৰা T = কিমান হ'ব 2 তো ইয়াত গুছি আহিব 10/2 সো T = হ'ব 5 আৱাৰ T1 টো মানে ফাৰ্স্ট টাইমটো মানে A পৰা B লৈকে যাওঁতে কিমান টাইম লাগিছে 5 আৱাৰ লাগিছে 5 ঘন্টা লাগিছে হৈ গল ইয়াৰ পিছতে ঠিক তেনেকৈ আপোনালোকে B পৰা C লৈকে উলিয়াওক কিমান টাইম লাগে ভিডিওটো পজ কৰি মই কৈ দিম আপোনালোকে ভিডিওটো পজ কৰি এবাৰ নিজে ট্ৰাই কৰক B পৰা C লৈকে যাওঁতে কিমান টাইম লাগে ঠিক আছে গতিকে B পৰা C লৈকে যাওঁতে কিমান টাইম লাগে আমি যদি উলিয়াও B পৰা C লৈকে স্পিড কিমান লৈছে 5 আৰু ডিসটেন্স কিমান লৈছে 20 so speed = distance by time so speed কিমান আছে 5 distance কিমান আছে 20 t হল so এটো কৰিলে t = 4 আহিব অথন নিচিনাই কৰিলে so এখিনি পৰা এখিনি লৈকে যাওঁতে কিমান টাইম লৈছে 4 আৱাৰ হৈ গল so total time কিমান হল ইয়াৰ
এফালে 5 ঘণ্টা এফালে 4 ঘণ্টা টোটাল কিমান লৈছে এই পৰা সিলৈকে যাওঁতে 9 ঘণ্টা এভাৰেজ স্পীড হ'ব 30 কিলোমিটাৰ ডিভাইডেড বাই 9 আৱাৰ সেইটো হৈ গ'ল এটা কাটা কাটা কৰিব পাৰি 3 কৰিলে 10 3 কৰিলে 3 10/3 সেইটো হৈ গ'ল এভাৰেজ স্পীডটো তেনেকৈ কৰে এইখিনি বেসিক এটা আমি এটা এটাকে কোৱেশ্চন কৰি যাম প্ৰথম কোৱেশ্চনটো কি দিছে if the time taken by train and car to reach same distance is 5:3 কি কৈছে ট্ৰেইন আৰু কাৰ দুইখনে সেম ডিসটেন্স কভাৰ কৰে সেম ডিসটেন্স যায় ট্ৰেইন আৰু কাৰ দুইখনে ট্ৰেইন T4 ধৰা ট্ৰেইন ধৰিলো C4 ধৰা কাৰ ধৰিলো ডিসটেন্স সমানে যাব টাইমটো কিমান 5:3 আছে মানে অনুপাত এটা একিটা ৰেশিও কথাটো আহি যায় যোনে ৰেশিওৰ বিষয় নাজানে হি কৰিব নোৱাৰিব গতিকে ৰেশিওৰ বিষয় যদি ডিটেইলছত মই বহুৱা আছে হয়তো আপোনালোকে চোৱা নাই এতিয়াও ডেসক্ৰিপচনত প্লেলিষ্টটো আছে তাতে অনুপাত যোনটো চেপ্টাৰ আছে ৰেশিও হেটো চেপ্টাৰ চাই লওক এটা ট্ৰেইন আৰু কাৰে কিমান টাইম লয় এটাই 5 এটাই 3 ৰেশিও সো ট্ৰেইন ইজ টু কাৰ টাইমৰ ৰেশিও ট্ৰেইনে ধৰা মই ধৰিলো 5t লয় টাইম সো কাৰে কিমান লব 3t অনুপাত থাকিলে আমি এনেকে ধৰো পঢ়োৱা নাই আৰু মই অলৰেডি পঢ়ুৱাই আছে আৰু কি কৈছে কাৰ কেন কভাৰ 480 কিলোমিটাৰ ইন 8 আৱাৰ্স আৰু কি ক'লে কাৰখনে 480 কিলোমিটাৰ কভাৰ কৰিব পাৰে 8 ঘণ্টাত হৈ গ'ল গতিকে কাৰখনৰ আমি স্পীডটো লৈ লওঁ কাৰখনে 480 কিলোমিটাৰ যাব পাৰে কিমান টাইমত 8 ঘণ্টাত therefore কাৰখনৰ স্পীড কিমান হ'ব s/t 480/8 answer is 0 so কাৰখনৰ স্পীড হ'ব 60 কিলোমিটাৰ পাৰ আৱাৰ কাৰখনৰ স্পীডটো হৈ গ'ল এতিয়া আমি কি কৰিম চাব এ পৰা বি লৈকে কাৰ আৰু ট্ৰেইন এ পৰা বি লৈকে গৈছে কাৰখনৰ স্পীড কিমান আছে 60 পালো আৰু টাইম কিমান লৈছে এ পৰা বি লৈকে যাওঁতে টাইম কিমান লৈছে বুলি ধৰিলো 3t টাইমটো আমি কিমান ধৰিলো 3t লৈছে ট্ৰেইনখনে কিমান টাইম লৈছে 5t লৈছে হৈ গ'ল এতিয়া আমাক উলিয়াব কি দিছে find the speed of the train আমি ট্ৰেইনখনৰ স্পীডটো উলিয়াব লাগে ফাৰ্স্ট আমি কাৰখনৰ স্পীড কিমান 60 টাইম লৈছে 3t হৈ গ'ল গতিকে এ কিমান দূৰ গৈছে এ পৰা বি লৈকে গৈছে এ পৰা বি লৈকে কিমান গৈছে আমি ধৰি ললো সো s এ পৰা বি লৈকে ধৰা দূৰত্ব s হৈ গ'ল এতিয়া ফৰ্মুলাটো কি আছিল v = s/t কাৰখনৰ স্পীড 60 s t কিমান 3t টাইমটো 3t সো s কিমান হ'ব 180t গতিকে এ পৰা বি লৈকে দূৰত্ব কিমান 180t এটো পালো এতিয়া আমি ট্ৰেইনখনৰ স্পীড উলিয়াব লাগে ট্ৰেইনখনে কিমান দূৰ গৈছে 180t গৈছে টাইম কিমান লৈছে 5t সো স্পীড = ডিসটেন্স বাই টাইম মানে 180t ডিভাইডেড বাই 5t t কেনসেল যাব 5 ৰে 180 কাটিলে 36 হ'ব 36 ঠিক আছে ন 36 এটা নান অফ দিস হ'ব অপশনটো গতিকে 36 হ'ব ইয়াত কি দিছে if the time ratio of truck and car is 1:5 যদি টাইম ৰেশিও হয় ট্ৰাক আৰু কাৰৰ টাইমৰ কি হয় 1:5 then find the ratio of their speed to cover the same distance মানে হেটা সমান দূৰত্বই গৈছে এ পৰা বি লৈকে আমাক টাইমৰ ৰেশিও দিয়া আছে 1:5 অনুপাতটো খুদিছে যে স্পীডৰ অনুপাতটো কিমান হ'ব এটো আপোনালোকে কৰিও চাব পাৰে নরমাল মেথড দি বাট শর্টকাটও আছে শর্টকাটটো আপোনালোকে মনত ৰাখাটো ভাল হয় মই ইংলিছত লিখি দিছো অসমীয়াত কৈ যাম যোনে অসমীয়াত লিখিব বিচাৰে অসমীয়াত লিখি লব if the distance is same যদি ডিসটেন্সটো সমান হয় মানে দূৰত্বটো সমান হয় then the speedৰ ৰেশিওটো is opposite of the time ratio মানে কি কলো যদি ডিসটেন্সটো সমান দূৰে যায় দুখন গাড়ী সমান দূৰতে গৈছে হেনক টাইমৰ ৰেশিও দিয়া আছে কিমান টাইম লগায়
আমাক খুলিলে স্পীডৰ ৰেচিঅ' কিমান আপোনালোকে জাষ্ট কি কৰিব উল্টাই দিলে হ'ল ইয়াতে 1:5 আছে 5:1 হৈ গ'ল আৰামছে বেছি নাই তেনেকৈ কৰিব লাগে ইয়াৰ পিছৰটো চাওঁ if the time taken by bike to cover 180 km is 4 hours এখন বাইকে 180 km যায় 4 ঘণ্টাত তো বাইকখন কিমান যায় 180 km টাইম কিমান লগায় 4 ঘণ্টা therefore ইয়াৰ স্পীড কিমান হ'ব s/t মানে 180 divided by 4 4 এটো কৰিলে 4 4 16 5 মানে ইয়াৰ স্পীড হ'ব 45 km per hour তাৰ পিছত কি কৈছে find the speed of the cycle আকৌ এখন সাইকেল আহি গ'ল এবাৰ if it taken double time to cover the same distance এবাৰ কি ক'লে distance সমানে same distance but time to double লৈ লৈছে time to 8 hour লৈ লৈছে হৈ গ'ল আমি ইয়াতে এটো স্পীড এনে উলিয়ালো বাইকৰ স্পীডটো ইয়াতে ইউজে নহয় হৈ গ'ল সেইটো কাৰণে কোৱেশ্চনটো ভালকে পঢ়ি ল'ব লাগে ফুল সাইকেলৰ কি ক'লে if it taken double time time to double লৈ লৈছে 8 ঘণ্টা আৰু স্পীড ডিসটেন্সটো সমান আছে therefore ইয়াৰে আমাক যদি ভেলোসিটি মানে স্পীডটো উলিয়াব দিয়া কি হ'ব s মানে 180 আৰু 8 এটো কিমান হ'ব 4 এ কৰিলে 2 4 এ কৰিলে 45 এটো হ'ব 32.5 না 32 নহয় 22 22.5 2 ৰে এটো ঘন কৰিলে the পিছৰ প্ৰশ্নটো চাওঁ if the speed of a is 50% more than that of b then find the time ratio between them to cover the same distance আহি গ'ল উলিয়াব কি লাগে টাইম ৰেচিও আমাৰ অথনিৰ ট্ৰিকটো ইউজ হ'ব কি কৈছিলো যদি ডিসটেন্সটো সমানে থাকে তেতিয়া টাইম ৰেচিও আৰু স্পীড ৰেচিও কি হয় উল্টা হয় এটা আনটো মানে উল্টা এটা কি ক'লে স্পীড অফ a is 50% more than that of b মানে কি ক'লে বস্তুটো বুজিব লাগিব a স্পীড আৰু b স্পীড a স্পীড আমি পার্সেন্টেজত আছে পার্সেন্টেজত থাকিলে আমি কি ধৰো 100x তেনেকে ধৰি লওঁ মানে a স্পীডটো আমি ধৰি ললো 100x স্পীডটো হা a স্পীডটো আমি 100x ধৰি ললো এটা আমাক কি ক'লে b স্পীডটো 8 কৈ 50% বেছি 50x নহয় b স্পীডটো 8 কৈ 50% বেছি মানে কোৱেশ্চনত কি কৈছে b স্পীডটো 8 কৈ 50% আৰু বেছি হয় মানে a যিমান স্পীড ন তাতকে আৰু 50% বেছি b টো তো কিমান হ'ব এটা a স্পীড হল 100x আকৌ ইয়াৰ 50% কৰিলে 50x এটা পার্সেন্টেজ যদি কোনোবাই নাজানে ডেসক্ৰিপচনত প্লেলিষ্টটো আছে চাই লব এটো কাৰণে কৈছে এটাৰ লগত এটা লিংক গতিকে b স্পীড হ'ব 150x হৈ গ'ল গতিকে আমি কি পালো a by b a আৰু b স্পীড a স্পীড হল 100x b হল 150x x x কাটা যাব 0 0 কাটা যাব 5 এ কৰিলে 2 5 এ কৰিলে 3 সো a আৰু b ৰ স্পীডৰ ৰেচিও কিমান পালো 2:3 আমাক কি কৈছে টাইমৰ ৰেচিও লাগে টাইমৰ ৰেচিও উল্টাই দিলে হল 3:2 হৈ গ'ল গতিকে এই শৰ্টকাটটো ঠিক জানিলে একদম আৰামত কৰিব পাৰি ইয়াৰ পিছৰটো চাওঁ ইয়াৰ পিছৰ প্ৰশ্নটো আছে if a man can walk with speed of 5 km per hour for 3 hours and then he takes bus which runs with the speed of 40 km per hour for 2 hours then find the average speed কোৱেশ্চনটো কৰাই থোৱা আছে তুমি অলপ কৈ দিছো প্ৰথম অলপ দূৰ গলে তাৰপিছত আকৌ অলপ দূৰ গলে প্ৰথম দূৰখিনি কি হলি গৈছে ৱাক খুজকাহি গৈছে তাৰ পিছৰখিনি হি টেক্স দ্য বাস লৈ গল ৱাকিং কৰোতে প্ৰথম ইমানখিনি দূৰ যাওঁতে স্পীড কিমান আছিল 5 km per hour কিমান ঘণ্টা 3 ঘণ্টা গৈছে টাইম হৈ গল গতিকে আৰু বাছৰে যাওঁতে কিমান লৈছিল টাইম লৈছিল 2 ঘণ্টা স্পীড আছে 40 হৈ গল এটা আমাক ডিসটেন্সটো উলিয়াব লাগে ৱাকিং যাওঁতে কিমান ডিসটেন্স গৈছে s = v * t মানে ডিসটেন্স = স্পীড * টাইম সো 5 * 3 কৰিলে 15 km এফালে ডিসটেন্স 2 * 40 কৰিলে 80 ডিসটেন্সটো উলিয়াই ললো দুইফালে গতিকে আমি কি পালো অলপ দূৰ খুজকাহি গৈছে অলপ দূৰ বাছত গৈছে খুজকাহি যাওঁতে টাইম কিমান লৈছে t1 বুলি লিখিছো ফাৰ্স্ট টাইম
3 ঘণ্টা বাছত যাওঁতে টাইম কিমান লৈছে 2 ঘণ্টা খোজকাঢ়ি যাওঁতে কিমান দূৰ গ'ল 15 কিলোমিটাৰ বাছেৰে যাওঁতে কিমান দূৰ গ'ল 80 কিলোমিটাৰ এটা আমাক এভাৰেজ স্পীড উলিয়াব দিছে এভাৰেজ স্পীডৰ ফৰ্মুলা total distance divided by total time total distance আছে total distance কিমান দূৰ গ'ল এফালে 15 কিলোমিটাৰ এফালে 80 কিলোমিটাৰ যোগ কৰিলে 95 কিলোমিটাৰ টাইম কিমান লৈছে এফালে 3 ঘণ্টা এফালে 2 ঘণ্টা টোটাল 5 ঘণ্টা ল'লে পাছে এটো কাটিলে 19 হ'ব 19 কিলোমিটাৰ পাৰ আৱাৰ এনসাৰটো নে কৰিবলে কনসেপ্টবোৰ ক্লিয়াৰ থাকিলে আৰামসে কৰি ল'ব পাৰি কোৱেশ্চন বিলাক ইমান টান নহয় নেক্সট কোৱেশ্চনটোত কি কৈছে স্পীড অফ বাইক ইজ 50% more than cycle এখন সাইকেলৰ স্পীড আৰু এখনৰ বাইকৰ স্পীড কোনখনৰ বেছি হ'ব বাইকখনৰ স্পীডে বেছি হ'ব বাইকখনৰ স্পীড কিমান 50% বেছি হয় সাইকেলখনতকৈ which taken 5 hours to cover 100 kilometer distance which ইয়াতে which to কাৰ কাৰণে এপ্লাই হ'ব সাইকেল নে বাইক যোনটো লগত লাগি আছে হেতু কাৰণে হ'ব which to সাইকেলৰ লগত লাগি আছে গৰে সাইকেলখনে 5 ঘণ্টা লগাই 100 কিলোমিটাৰ দূৰ যাওঁতে find the speed of bike আমাক বাইকখনৰ স্পীড লাগে আমি দুইটা এক্সট্ৰা কৰিলো প্ৰথমে আমি উলিয়াই ল'ব লাগিব হা বাইক আৰু সাইকেল আমাক কি কৈছে বাইকখনৰ স্পীড সাইকেলতকৈ 50% বেছি আমি সাইকেলৰ যদি 100x ধৰি লওঁ বাইকখনৰ স্পীড কিমান হ'ব সাইকেলৰ স্পীডতকৈ আৰু 50% বেছি অলপ আগত যেনেকৈ কৰিলো সাইকেলৰ স্পীড আছে তাৰ লগত আৰু 50% বেছি মানে 150x স্পীডটো গতিকে আমি দুইটা বস্তু পাই গলো এটা আমি কেনেকৈ কৰিম ফালে বাইক এফালে সাইকেল দুইটা একেলগে চলি থাকিব এতিয়া বাইকৰ স্পীড 150x সাইকেলৰ স্পীড 100x হৈ গ'ল এতিয়া which taken 5 hours to cover 100 kilometer distance সাইকেলৰ কাৰণে আমাক কি দিয়া আছে টাইম দিয়া আছে 5 hours আৰু ডিসটেন্স দিয়া আছে 100 কিলোমিটাৰ হৈ গ'ল গতিকে আমি এতিয়া সাইকেলৰ এই দুটা বস্তু ইউজ কৰি সাইকেলৰ স্পীডটো উলিয়াই দিব পাৰিম স্পীড ইকুৱেল টু ডিসটেন্স বাই টাইম সাইকেলৰ স্পীড কিমান হ'ব তেতিয়া এফালে 100 তলত t মানে 5 গতিকে এটো হ'ব 20 কিলোমিটাৰ পাৰ আৱাৰ আমি ধৰিছিলো 100x আমি পালো 20 therefore কি লিখিব পাৰিম 100x equal to 20 হ'ব সেটো কিমান হ'ব x equal to 20 by 100 0 0 কাটা যাব 2 ৰে টু কৰিলে 5 মানে 1/5 x equal to পালো আমি 1/5 এই x তো আমি ইয়াত বহাই দিব পাৰিম স্পীড অফ বাইক কিমান হ'ব 150 into 1/5 পাছে এটো কাটিলে 3 0 ইয়াতে হ'ব 30 কিলোমিটাৰ পাৰ আৱাৰ হৈ গ'ল মানে আমি ইয়াতে x তো ধৰিল 100x 150x এটো আমি ধৰি লোৱা হে ইয়াতে এটো আছে হৈ গ'ল সো 30 কিলোমিটাৰ পাৰ আৱাৰ পাই গলো বাইকৰ স্পীডটো ডিসটেন্স কিমান আছে 100 সেম ডিসটেন্স যাব 100 আগত ফাইন্ড দা স্পীড অফ বাইক অকল স্পীড অফ বাইক তে উলিয়াব লাগে গতিকে স্পীড অফ বাইক আমি কিমান পালো 30 কিলোমিটাৰ হৈ গ'ল এপিসোড কোৱেশ্চনটো চাওঁ if a train ran at 60 kilometer per hour for 3 hours and then due to hilly track it ran with 40 kilometer per hour for 2 hours অলপ দূৰ 60 কিলোমিটাৰ স্পীডত গৈছে 3 ঘণ্টাৰ কাৰণে অলপ দূৰ 40 স্পীডত গৈছে 2 ঘণ্টাৰ কাৰণে আমি উলিয়াব লাগে এভাৰেজ স্পীড সেম কোৱেশ্চন মই কৰাই আছো আপোনালোকে নিজে কৰিব এটো হা কাৰণ নিজে কৰিবৰ কাৰণে কোৱেশ্চন পাব লাগে তেতিয়াহে মানে আপোনালোকৰ কনফিডেন্সটো বিল্ড হ'ব গতিকে এটো কোৱেশ্চন নিজে কৰি মোক কমেন্টত লিখি দিব এনসাৰটো স্ক্ৰিনশ্বট লৈ লওক ইয়াৰ পিছৰ প্ৰশ্নটো চাওঁ A person travels with speed of 50 km per hour. Then find the distance covered by him in 3 hours 25 minutes. এটো আমি কেনেকৈ কৰিম স্পীডটো আছে 50 distance covered by him in 3 টাইমটো কিমান আছে 3 ঘণ্টা 25 মিনিট এটো আমি কেনেকৈ কৰিম 3 ঘণ্টাটো আছে যোগ 25 মিনিট 25 মিনিট আছে ন আমি আৱাৰত নিব লাগিব ঘণ্টাত মিনিটৰ পৰা ঘণ্টালৈ নিলে কি কৰিব লাগে 60 ৰে হৰণ কৰিব লাগে যেনেকৈ
120 মিনিট আছে ধৰা কিমান হ'ব 2 ঘণ্টা হ'ব 60 ৰে হৰণ কৰিব লাগে গতিকে ইয়াতে মিনিট আছে 25 মিনিট আমি 60 ৰে হৰণ কৰিম 5 ৰে কৰিলে 5 5 ৰে কৰিলে 12 5/12 so 3 plus 5/12 হ'ল এতিয়া এটো আৰু এটো যোগ কৰি চাওক কেনেকৈ কৰে 12 এনেকুৱা যদি যোগ থাকে আপোনালোকে জাস্ট কৰিব এটো তলত 12 ৰাখিব তাৰপিছতে 12 into 3 12 3 গুণ 36 12 into 3 12 3 গুণ 36 36 তাৰপিছতে যোগ কৰিব এটো আৰু এটো পূৰণ কৰিব এটো আৰু এটো যোগ কৰিব 12 3 গুণ 36 36 আৰু 5 যোগ কৰিলে 41 হৈ গ'ল তেনেকৈ কৰিলে কি কলো 12 3 গুণ 36 আকৌ এটো যোগ 5 41 হ'ব therefore আমি কি উলিয়াব লাগে ডিসটেন্সটো ডিসটেন্স কি হ'ল স্পিড ইনটু টাইম আছিলে 50 into 41/12 so এটো দুইয়া কৰিলে 6 এটো দুইয়া কৰিলে 25 41 into 25 divided by 6 এটো হৰণ কৰি চাওক কিমান আহে হেটো হ'ব আনসাৰটো ইয়া পিছৰ প্ৰশ্নটো চাওঁ A man travels with speed of 40 km/h মানুহটোৰ স্পিড 40 then find the time taken by him he কিমান টাইম লয় to cover 300 km distance কিমান 300 km at 75% of his actual speed ইয়াৰ আসল স্পিড ইমান 40 কিন্তু এই 300 km যাওঁতে কিমান স্পিড লৈছে ইয়াৰ 75% এটা বুজি পালে বস্তুটো গতিকে 75% মানে কিমান হয় যাৰ মনত আছে আপোনালোকে কৰিব পাৰিব পাৰ্চেন্টেজৰ মেইন ভিডিওটো আপোনালোকে চাই লওক ডেসক্ৰিপচনত প্লেলিষ্টত আছে 75% মানে মই শৰ্টকাট শিকোৱা আছে কিমান হয় 3/4 এটা আৰামত কৰি যাব 4 এটো কৰিলে 10 হ'ব সো ইয়াৰ স্পিড 30 km/h গৈছে অৰিজিনাল 40 কিন্তু ই 75% ত গৈছে এখিনি দূৰত্ব গতিকে আমাৰ ফৰ্মুলা কি আছিল স্পিড ইকুৱেল টু ডিসটেন্স বাই টাইম আমি উলিয়াব কি লাগে টাইমটো গতিকে s ইকুৱেল টু vt হয় তো টাইম কিমান হয় s বাই v মানে ডিসটেন্স কিমান আছে 300 বাই v মানে স্পিড কিমান 30 0 0 কাটা যাব 3 এ 30 ক কৰিলে 10 সো 10 হ'ব এটো आंसर পিছৰ প্ৰশ্ন চাওঁ A person covers 130 km in 2 hours find his speed in meter per second মই যোনটো কথা কৈছিলো এনেকুৱা কোৱেশ্চন আহে ইয়াতে টাইম কিমান আছে 2 ঘন্টা কিমান দূৰ গৈছে 130 km গতিকে স্পিড ইকুৱেল টু ডিসটেন্স বাই টাইম ডিসটেন্স আছে 130 স্পিডত কৰিছো টাইম আছে 2 ঘন্টা সো এটো কিমান হ'ব 2 এটো কাটিলে 2 6 গুণ 12 5 65 km/h হল আমি কি হল লিখিব লাগে মিটাৰ পাৰ সেকেন্ডত এটা মনত পেলাওক প্ৰথমতে কৈ আহিছিলো মই মিটাৰ পাৰ সেকেন্ডত লিখিলে কি কৰিব লাগে কিলোমিটাৰ/h ৰ পৰা 5/18 দি মাল্টিপ্লাই কৰিব লাগে মনত আছে না এতিয়া 5/18 দি মাল্টিপ্লাই কৰিলে কিমান আহিব কিবাৰে যাবনে এটো না যায় তিনিও না যায় কেকো না যায় হগল এটো এনেকে নানক দিছে হ'ব কাৰণ ইয়াৰ ভিতৰত 18 আহিব নোৱাৰে 20 আহিব নোৱাৰে 25 আহিব নোৱাৰে গতিকে নানক কাৰণ এটো হৰণে না যায় ন সেটো হ'ব নানক দিছে ইয়াৰ পিছৰ প্ৰশ্নটো চাওঁ A man covers 200 km of distance half by bike and remaining by cycle in 4 hours if the ratio of speed of bike and cycle is 2:1 then find the speed of bike এজন মানুহে 200 কিলোমিটাৰ গৈছে টোটাল আধা স্পিড গৈছে মানে আধা 100 কিলোমিটাৰ গৈছে বাইকেৰে তাৰ পিছৰ আধা গৈছে তাৰ পিছৰ 100 কিলোমিটাৰ গৈছে সাইকেলেৰে হৈ গল এতিয়া ৰিমেইনিং বাই সাইকেল ইন 4 আৱাৰ্স সাইকেলেৰে যাওঁতে কিমান টাইম লৈছে 4 ঘণ্টা হৈ গল তাৰ পিছত আমি কি কৈছে ৰেশিও অফ স্পিড অফ বাইক এণ্ড সাইকেল ইজ 2:1 কিয়ন্তৰ স্পিডৰ ৰেশিও বাইক আৰু সাইকেলৰ কি কৈছে স্পিডৰ ৰেশিও এটো কিহৰ ৰেশিও স্পিডৰ কিমান 2:1 স্পিডৰ ৰেশিও এতিয়া আমি এটা কথা মন কৰিলো আমি যোনটো শৰ্টকাট শিকি আছিলো
ডিষ্টেঞ্চ কিন্তু সমানে আছে, ইয়াতো 100 কিলোমিটাৰ, ইয়াতো 100 কিলোমিটাৰ। মই গতিকে মই শ্বৰ্টকাটটো কি কৈছিলোঁ, ডিষ্টেঞ্চ যদি সমান থাকে স্পীডৰ ৰেচিঅ' আৰু টাইমৰ ৰেচিঅ' উল্টা হৈ যায়। গতিকে ইহঁতৰ টাইমৰ ৰেচিঅ' কিমান হ'ব, বাইক আৰু চাইকেলৰ টাইমৰ ৰেচিঅ' কি হ'ব, উল্টা হৈ যাব, 1:2 হ'ব, হৈ গ'ল। গতিকে ইহঁতৰ টাইমৰ ৰেচিঅ' আমি কিমান পালোঁ, 1:2। মানে বাইক আৰু চাইকেলৰ টাইমৰ ৰেচিঅ' পালোঁ আমি 1:2, হৈ গ'ল। therefore 1:2 যায়। আৰু সেইটো আমাক কিমান দিয়া আছে, চাইকেলৰ টাইম 4 ঘণ্টা, চাইকেলে 4 ঘণ্টা টাইম যায়। গতিকে চাইকেলে কিমান টাইমত যায়, 4 ঘণ্টাত, হৈ গ'ল। therefore আমাক কি উলিয়াব লাগে, বাইকে কিমান টাইমত যাব, বাইকৰ টাইমটো আমি টি বুলি ধৰি ল'লোঁ, হৈ গ'ল। টাইমৰ ৰেচিঅ' 1:2, চাইকেলে যায় 4 ঘণ্টাত, বাইকে ধৰিলোঁ টি। therefore ইয়াৰ পৰা যদি মই উলিয়াওঁ 2ৰে এইটো কাটিলে 2, চ' টি ইকুৱেল টু 2 হৈ যাব। চ' বাইকৰ কাৰণে 2 ঘণ্টা, বাইকে কিমান টাইম লয়, 2 ঘণ্টা লয়। এইটো বস্তু বুজি পালে, বাইকে টাইম লয় 2 ঘণ্টা। এতিয়া এই কোনোবাই যদি এইটো কেনেকৈ উলিয়ালোঁ বুজা নাই, ৰেচিঅ'খিনি আপোনালোকে ভালকৈ পঢ়িব লাগিব, অনুপাতখিনি। আকৌ কৈছোঁ ডেছক্ৰিপশ্যনত লিংক আছে, চাই লওক। চ' বাইকে টাইম লয় 2 ঘণ্টা, ডিষ্টেঞ্চ আছে 100 কিলোমিটাৰ। চ' স্পীডটো উলিয়াই দিলেই হ'ল, ডিষ্টেঞ্চ বাই টাইম, এইটো কৰিলে 50 হ'ব। গতিকে সেইটো কাৰণে এটাৰ লগত এটা লিংক আছে, সেইটো কাৰণে পঢ়ি গ'লে পাৰিব। ইয়াৰ পিছৰ প্ৰশ্নটো চাওঁ। A train covers 550 km in 5 hours. If due to heavy rainfall, its speed decreased by 20%, find the new distance covered in the same time. কি ক'লে আমাক, ইনিচিয়েলি আৰম্ভণিতে ইয়াৰ স্পীড আছিলে 550 হা, আৰু কিমান টাইম লৈছে, 5 ঘণ্টা, হৈ গ'ল। ইনিচিয়েলি ইমান আছিলে, গতিকে কিমান দূৰ গৈছে, এছ ইকুৱেল টু ডিষ্টেঞ্চ কেনেকৈ উলিয়াওঁ, স্পীড ইনটু টাইম, মানে 550 ইনটু 5 এনেকৈ ৰাখক এতিয়া, হৈ গ'ল। ইনিচিয়েলি এইটো গৈছিলে, ফাইনেলি লাষ্টত কি হ'ল, ইয়াৰ স্পীডটো 20% ডিক্ৰিজ কৰি দিলে, 20% কমাই দিলে, 20% কমাই দিলে। গতিকে পাৰ্চেণ্টেজ যোনে কৰিছে সিহঁতে ভালকৈ কৰিব পাৰিব। ইয়াৰ অৰিজিনেল আছিলে 550, ইয়াৰ 20% কমাই দিব লাগিব। ইয়াৰ এনেই 20% কিমান হয়, 20% মানে কিমান আছিলে, 1/5 আছিলে, পাছে এইটো কাটিলে 110, হৈ গ'ল। চ' এইটো ইয়াৰ ফাইনেল স্পীডটো কিমান হ'ব, ইনিচিয়েলি 550 আছিলে, তাৰ পৰা 20% কমাই দিব লাগিব। কিমান, 20% কিমান হ'ল, 110, কমাই দিলে কিমান হ'ব, 440, এইটো হ'ব ফাইনেল স্পীডটো ইয়াৰ। ইন চেম টাইম, টাইমটো সমানে লৈছে, টাইম কিমান লৈছে, 5 ঘণ্টা। therefore ইয়াৰ ডিষ্টেঞ্চ কিমান হ'ব এবাৰ, ভি ইনটু টি, 440 ইনটু 5, এতিয়া 44 আৰু 5 কিমান হ'ব, 220, 2200 হ'ব। নান অফ দিছ, এইটো 2200 কেনেকৈ পালোঁ, বহুতে হয়তো ভাবি থাকিব পাৰে, হয়নে নহয়। এইটো শ্বৰ্টকাট আছে মেথছৰ, 5 দি কেনেকৈ মাল্টিপ্লাই কৰিব লাগে, বা গোটেইখিনি পূৰণ কৰা, হৰণ কৰা, বৰ্গমূল উলিওৱা, বৰ্গ কৰা, স্কুৱেৰ ৰুট, কিউব, আপোনালোকে মনত ৰাখিব টান পালেও আৰামছে মনত ৰাখিব পাৰি। কিছুমান শ্বৰ্ট ট্ৰিক আছে, এনেকৈ 1 ছেকেণ্ডত এনচাৰবিলাক উলিয়াই দিব পাৰি। মানে তাৰ কাৰণে কি কৰিব লাগিব, এই ডেছক্ৰিপশ্যনত এটা মেথছ শ্বৰ্টকাট প্লে'লিষ্ট বুলি আছে, প্লে'লিষ্টটো ধুনীয়াকৈ চাই দিয়ক, 10টামান ভিডিঅ' আছে, 2-3 মিনিটৰ, আৰামছে কৰি ল'ব পাৰিব। ইয়াৰ পিছৰ প্ৰশ্নটো চাওঁ। ইফ দ্য ৰেচিঅ' অফ PQR ইজ 5:8:7, টাইমৰ ৰেচিঅ', স্পীডৰ ৰেচিঅ' উলিয়াব লাগে, ছেম ডিষ্টেঞ্চ আছে, এইটো আৰামছে ইজি প্ৰশ্ন। টাইমৰ ৰেচিঅ' আছে 5:8:7, আমি স্পীডৰ উলিয়াব লাগে, ডিষ্টেঞ্চ সমান, আমি শ্বৰ্টকাট যোনটো এপ্লাই কৰি আছোঁ কি হ'ব, উল্টাই দিলে হ'ল, 7:8:5, উল্টাই দিলে হ'ল। নান অফ দিছ, বেছিভাগ এনচাৰ নান অফ দিছে হৈ আছে। ইয়াৰ পিছৰ প্ৰশ্নটো চাওঁ। আৰু কেইটা প্ৰশ্ন আছে, 1, 2, 3, 4, 5, 6টা, বহুত আছে, ঠিক আছে। ইয়াৰ পিছৰটো চাওঁ। If the speed of bus is 50 km/h, if its speed is decreased by 20% in every hour, then how much distance it will cover in 3 ঘণ্টা। মানে এখন বাছৰ স্পীড 50 km/h ইনিচিয়েলি,
বাট প্ৰত্যেকটো ঘণ্টাৰ মূৰে মূৰে ইয়াৰ 20% কে কমি যায় সো ই কিমান ডিস্টেন্স কভাৰ কৰিব 3 ঘণ্টাত এটো একদম মজা প্ৰশ্ন হয় বুজিবলগীয়া কেনে কৰিম চাব এখন বাস গৈ আছে হা এক সেকেন্ড ফোন এটা আহিছে এতিয়া আমাক কি কৈছে এখন বাস 50 কিলোমিটাৰ পাৰ আৱাৰত গৈ আছে আৰু প্ৰত্যেক ঘণ্টাতে ইয়াৰ 20% কে কমি যায় মানে 1 ঘণ্টাত ধৰা ইমান দূৰ গ'ল আকৌ নেক্সট 1 ঘণ্টাত ইমান দূৰ গ'ল নেক্সট 1 ঘণ্টাত ইমান দূৰ গ'ল কিয় তিনিবাৰ হৈছে কাৰণ 3 ঘণ্টাহে গৈছে হৈ গ'ল প্ৰত্যেক ঘণ্টাতে ইয়াৰ স্পিড কিমানকে কমি যায় 20% কে কমি যায় আৰম্ভ কৰোতে ইয়াৰ স্পিড আছিল 50 আৰম্ভ কৰোতে ইয়াৰ স্পিড আছিল 50 त्यसলে 1 ঘণ্টাৰ মূৰত ইয়াৰ স্পিড কিমান হ'ব 50% কমি যাব 20% কমি যাব 20% মানে কি হয় 1/5 হয় জনে পাহৰিলে মই আকৌ এবাৰ মনত পেলাই দিছো সেটো 1/5 কৰিলে 10 গতিকে 1 ঘণ্টাৰ মূৰত ইয়াৰ স্পিড কিমান 10 কমি যাব মানে 40 হৈ যাব 1 ঘণ্টাৰ মূৰত হৈ গল নেক্সট 1 ঘণ্টাৰ মূৰত আকৌ ইয়াৰ স্পিড কমি যাব এতিয়া 40 আছে ন 40 আহি থাকিব ইমান দূৰ আকৌ 20% কমি যাব তো 40 20% কিমান 1/5 8 মানে 40 তকে আকৌ 8 কমি যাব একিটা আহি গতিকে 8 কমি গলে কিমান হ'ব 32 হৈ গল বস্তুটো বুজাই দিছো আৰম্ভণিতে 50 আছিলে অলপ দূৰ আহি আহি 20% কমি যাব মানে 40 হৈ যাব আকৌ অলপ দূৰ আহি আহি 1 ঘণ্টাৰ মূৰত আকৌ ইয়াৰ 20% কমি যাব মানে 32 হৈ যাব এটা আমাক খুদিছে টোটাল ডিসটেন্স কিমান কভাৰ কৰে টোটাল ডিসটেন্সটো আমি কেনেকৈ উলিয়াম এখিনি পা এখিনিলৈকে যাওঁতে আমি তিনটা পাৰ্টত কনসিডাৰ কৰিলো এটো ফাৰ্স্ট পাৰ্ট এটো সেকেন্ড পাৰ্ট এটো থাৰ্ড পাৰ্ট গুটেকেটা কাৰণে উলিয়াম ফাৰ্স্ট পাৰ্টটো কাৰণে স্পিড কিমান 50 আৰু টাইম 1 আৱাৰ সো ডিসটেন্স কিমান ডিসটেন্স মানে কিমান আছে স্পিড ইনটু টাইম সো v ইনটু t মানে কিমান হ'ব 50 হ'ব গতিকে এখিনি পা এখিনিলৈকে 50 কিলোমিটাৰ গ'ল 50 কিলোমিটাৰ পালো ঠিক তেনেকৈ সেকেন্ড পাৰ্টটো কাৰণে যদি আমি উলিয়াও স্পিড কিমান 40 ত যাব ন সেকেন্ড পাৰ্টটো টাইম সেম আছে 1 আৱাৰ সো s = v * t কৰিলে আকৌ 40 পাম 40 কিলোমিটাৰ পাম ঠিক তেনেকৈ থাৰ্ড পাৰ্টটো কাৰণে কৰিলে আমি পাম ডিসটেন্স 32 কিলোমিটাৰ গতিকে উটেকেটা যোগ কৰি দিও 50 40 32 2 5 4 9 3 12 122 হৈ গ'ল মজা প্ৰশ্ন পিছৰ প্ৰশ্নটো চাও if the speed of Sumit while going and returning to college is 5:8 আকৌ ৰেচিঅ প্ৰশ্ন এটা আপোনালোকে নিজে কৰিব পাৰিব সেম টাইপৰ প্ৰশ্ন হৈ আছে স্ক্ৰিনশ্বট লৈ লওক এই পিছৰটো চাও A bike can cover a certain distance in 8 hours while train can cover double the distance in half of the time. Find the ratio of their speed. It's बहुत बेलेग टाइपर प्रश्न दिसे একো নাই সহজ প্ৰশ্ন বাইক আৰু ট্ৰেইন হগল কেনেকৈ উলিয়াম বাইক আৰু ট্ৰেইন ঠিক আছে Bike can cover a distance in 8 hours. Certain distance, অলপমান দূৰত্ব 8 hours. গতিকে বাইকে কিমান লয় 8 ঘণ্টা while train can cover double distance in half of the time. ট্ৰেইনে কি কৰিলে half of the time লৈছে মানে বাইকে যিমান 8 ঘণ্টা লয় ট্ৰেইনে তাৰ আধা টাইম লয় সো ট্ৰেইনৰ টাইম কিমান হ'ব ইয়াৰ আধা 4 ঘণ্টা হৈ গ'ল তাৰপিছতে কি ক'লে certain distance বাইকে অলপমান দূৰ গৈছে 8 ঘণ্টাত ডিসটেন্সটো আমি ধৰি ললো ধৰা x আৰু ট্ৰেইনে কি ক'লে ডাবল ডিসটেন্স বাইকে যিমান দূৰ যায় ট্ৰেইনে তাৰ ডাবল যায় ট্ৰেইনখন অলপ স্পিড আছে মানে ডাবল গুছি যায় দেন ফাইন্ড দা ৰেশিও অফ देयर স্পিড কিয়তৰ স্পিডৰ ৰেশিওটো উলিয়াব লাগে বাইকে টাইম লয় 8 ঘণ্টা ট্ৰেইনে টাইম লয় 4 ঘণ্টা সো একিটা আমাৰ স্পিড কিমান হ'ব স্পিডৰ হেৰি হ'ব ডিসটেন্স বাই টাইম মানে ডিসটেন্স আছে x টাইম আছে 8 এফালে distance by time distance আছে 2x time আছে 4 2 এটো কাটিলে 2 হ'ব x by 2 গতিকে আমি দুইটাৰে ৰেশিও উলিয়াব লাগে মানে v1 * v2 এফালে v1 আছে x by 8 এফালে আছে x by 2 x কাটা দি যাব পাৰি ৰেশিও জনে নাজানে বুজি নাপালে চাই লব ৰেশিও কিনি এছলে 2 এটো কাটি দিলে 4 হ'ব হল সো 4 এফালে গুছি যাব 4 টো পূৰণ হয়
সো এফালে কিমান হ'ব 1:4 চাইটো এফালে পূৰণ হৈ যাব 4 1:4 ঠিক আছে ন x/8 একবাৰ ভেৰিফাই কৰি লওঁ আৰু এফালে x/2 x কাটা গ'ল 2 কৰিলে 4 4টো এফালে গুচি যাব 1:4 ঠিক আছে এটো কনফিউজ কৰিবৰ কাৰণে দিয়া আছে এটো মাৰি দিব বুলি এটো নহয় এটো none of this তাৰপিছতে if the speed of car is increased by 12 km/h then it takes 2 hours less to cover a distance of 720 km find the initial speed of car এটো হোমৱৰ্ক থাকিল আপোনালোকে নিজে কৰিব ইয়াৰ পিছৰ প্ৰশ্নটো আছে train A and train B takes 81 and 64 hours to cover the same distance if the speed of the train is 72 km/h then find the speed of train B আমাক কি কৈছে ডিসটেন্স সমান আছে ডিসটেন্সটো আমাক সমান দিছে ডিসটেন্স সমান হলে দুটা বস্তু থাকিলে আমি আমাৰ ট্ৰিকটো মনত আহি গ'ল কি আছিল টাইমৰ ৰেশিও আৰু স্পিডৰ ৰেশিও উল্টা হয় ট্ৰেইন A আৰু ট্ৰেইন B এটা টাইমৰ ৰেশিও আমি AT আৰু BT বুলি ধৰিলো মানে A কিমান টাইম লয় B এ কিমান টাইম লয় কিমান আছে 81 আৰু 64 কিহে কাটিব পাৰি একোৱে কাটিব নোৱাৰি থাকক এটা এনেকে হৈ গ'ল 81 আৰু 64 টাইমৰ ৰেশিও হৈ গ'ল গতিকে ইহঁতৰ স্পিডৰ ৰেশিও কিমান হ'ব AV BV V মানে তাৰ স্পিডৰ ৰেশিওটো উল্টা যায় হয় না উল্টি যায় টাইমৰ ৰেশিও যিমান হয় তাৰ উল্টাটো স্পিডৰ ৰেশিও হয় যদি ডিসটেন্স সমান হয় গতিকে এটো কিমান হ'ব 64 / 81 হৈ গ'ল ৰেশিওটো এতিয়া আমাক এটো আমি পাই গলো AV/BV = 64 / 81 হল লিখছো এটা আমাক কি দিয়া আছে স্পিড অফ ট্রেন দিয়া আছে 72 ট্রেনৰ স্পিডটো কাৰ স্পিডটো দিয়া আছে A ন A স্পিডটো দিয়া আছে 72 এফালে 64 আছে 81 আছে BV আছে আমি মানে B স্পিডটো উলিয়াব লাগে এটো বস্তু উলিয়াব লাগে এটা চোৱা এটো আনথৰে কাটি দিব পাৰি কিমান হয় 9 হয় এটো আনথৰে কাটি দিলে 8 গুণ 64 গতিকে এটো আমি পূৰণ কৰিম এটো আৰু এটো পূৰণ কৰিম 8 BV = 81 * 9 এটো যদি মই পূৰণ কৰো 9 72 এটো হ'ব সো BV হ'ব 729 / 8 এটো হৰণ কৰি চোৱা এতিয়া 8 9 গুণ 72 9 আহিল 8 গুণ 8 1 আহিব 0 91 point something 91 point কিমান হয় এতিয়া চাই লওঁ তাৰপিছতে 8 এগুণ 8 2 0 91.1 কিবা এটা আহিব অপচনৰ লগত খেলিব লাগিব 91.1 ক'ত আছে এটো হৈ গ'ল এটো হ'ব তেনেকৈ কৰিব লাগিব পিছৰ প্ৰশ্নটো চাওঁ if the speed of train is increased by 15 km/h then it takes 2 hours less to cover the distance of 360 km then find the increased speed of train মানে কি কৈছে যদি আমি এখন ট্ৰেইনৰ স্পিডটো 15 km/h বঢ়াই দিও দেন স্পিডটো বঢ়াই দিলো মানে এখন গাড়ী অকমান স্পিডত গৈ আছে তাৰ আমি বেছি স্পিড লগাই দিলো গতিকে হে কি হ'ব সময়টো কম ল'ব হয় না নহয় আপোনাক ধৰক ঘৰলৈ মাতি আছে সোনকালে যাব লাগে আপুনি কি কৰিব স্পিডটো বঢ়াই দিব স্পিডটো বঢ়াই দিলে কম সময়ত পাই যাব গতিকে ইয়াতেও হেতু কৈছে 15 km/h স্পিডটো বঢ়াই দিলে তেতিয়া 2 ঘণ্টা কম সময় লৈ ললে এনে যিমান ললে হয় আৰু ডিসটেন্স আছে 360 find the increase speed আমি increase speed to level লাগে হল এটা আমি কেনেকৈ কৰিম বস্তুটো ইনিশিয়ালি আৰম্ভণিতে ট্ৰেইনৰ স্পিডটো ধৰি ললো ধৰা ডিসটেন্স আছে 360 স্পিডটো ধৰি ললো v টাইমটো t দুইটা ধৰি ললো আৰম্ভণিতে ইমান আছিল ফাইনালি কিমান হ'ব ডিসটেন্স সমানে আছে স্পিডটো কিমান হৈ যাব 15 কিলোমিটাৰ বঢ়াই দিছে সো v + 15 হৈ যাব আৰু ডিসটেন্স টাইমটো কিমান হ'ব 2 ঘণ্টা কম লয় সো t - 2 হৈ যাব হৈ গল এতিয়া ইয়াৰ পৰা আমি উলিয়াব লাগিব কেনেকৈ উলিয়াম চাব এতিয়া আমি ইয়াৰ পৰা কি জানো ইয়াতো ডিসটেন্স সমান ইয়াতো ডিসটেন্স সমান মানে ডিসটেন্সটো সমান আছে মানে কি
এফালৰ পৰা যদি আমি ডিষ্টেন্সটো উলিয়াওঁ কি হ'ব vt ডিষ্টেন্সটো velocity speed into time এফালৰ পৰা যদি ডিষ্টেন্সটো উলিয়াওঁ কি হ'ব speed into time মানে v plus 15 into t minus 2 হয় না স্পিড এফালে এটো আৰু টাইম এটো এটা ডিষ্টেন্স সমানে আছে এফালে গতিকে দুইটা আমি সমান কৰি দিব পাৰো কি লিখিব পাৰো vt equal to v plus 15 t minus 2 আগল এটা আমি পূৰণ কৰিম vt equal to এটো আপোনালোকে পূৰণ কৰিব পাৰে নহয় প্ৰথম এটোৰে গুটেটো কৰিব লাগিব প্লাস তাৰপিছতে এটোৰে গুটেটো এটো কৰিলে কিমান হ'ব vt equal to vt minus 2v plus 15t minus 30 হল vt cancel যাব 15t minus 2v 30 তো এফালে লৈ আহো 30 হ'ব এটো পালো ইয়াৰ পিছত আমি কি কৰিম এতিয়া আমি এখিতে চাও s equal to vt আছে ন 360 equal to vt ইয়াৰ পৰা আমি যিকোনোটা উলিয়াই লওঁ হা কোনটো উলিয়াই লম আমি চাও v2 কে উলিয়াই ললো ধৰক v2 নহয় টাইমটো উলিয়াই ললো এবাৰ যদি t2 উলিয়াম v2 এফালে গুচি যাব 360 by v হয় না টাইমটো এটো হৈ গল ইয়াতে আমি t জায়গাত এটো বহাই দিম t জায়গাত আমি কিমান বহাই দিম 360 by v minus 2v equal to 30 এতিয়া এটো কিমান হ'ব v 15 into 360 আছে 15 into 36 প্ৰথম কৰি লওঁ কোন এটা নম্বৰ 15 কেনেকৈ মাল্টিপ্লাই কৰিব লাগে শিকোৱা আছে শৰ্টকাটত প্লেলিষ্টটো চাই লওক প্ৰথম 360 হ'ব তাৰপিছত ইয়া আধা 180 045 540 আৰু পিছত এটা 0 আছে -2v হৈ গ'ল এটো v থাকিল এটো কিমান হ'ব 5400 -2v square equal to 30v 30 এটো এটা কোৱাড্ৰেটিক ইকুৱেচন আহিব ইয়াৰ পিছতে যোনে এটা কোৱাড্ৰেটিক ইকুৱেচনটো জানে আপোনালোকে এটো ইয়াৰ পিছত সলভ কৰি লব আৰু যোনে নাজানে আপোনালোকে ফাৰ্স্ট কি কৰক কোৱাড্ৰেটিক ইকুৱেচন ধুনিয়াকে পঢ়ি লওক এবাৰ হা কাৰণ এটো এটা ইম্পৰ্টেন্ট ইমান ইম্পৰ্টেন্ট নহয় কেতিয়াবা ইউজ হয় মানে এটো কাৰণে মই পঢ়োৱা নাই কোৱাড্ৰেটিক ইকুৱেচনটো যিকোনো এটা ইউটিউব চেনেলৰ পৰা পঢ়ি লওক তাৰপিছত এই ইকুৱেচনটো সলভ কৰি লব এনসাৰ ওলাই যাব এতিয়া প্ৰথম কথা কৈ থওঁ মই যিমানখিনি মেথছৰ টপিক পঢ়ালো সেইখিনি মোস্ট ইম্পৰ্টেন্ট হয় এটা মই নতুন টপিক একো নপঢ়াও মই কি কৰিম আপোনালোকৰ কাৰণে আগতে আহা যিবিলাক প্ৰশ্ন আছে গুটেখিনি মই কৰিম এতিয়া মেথছ আৰু ৰিজনিং এটা এটা ভিডিও বনাম যিমান পাৰো আমি সলভ কৰিম যেনেকুৱা টাইপৰ কোৱেশ্চন আহিছে যাতে এটা পৰীক্ষা লাগে আপোনালোকৰ সব কমপ্লিট হৈ যায় তো তাৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰি থৈ দিয়ক